চাওক ৰাজদীপ, যেনেকৈ আজি অসমবাসী উজাগৰে আছে, সমান্তৰালভাৱে ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও আজি নিশাটো উজাগৰে আছে। আমি বাহিৰৰ পৰিৱেশটো দেখুৱাম। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট মোৰ সৈতে যিহেতু অজয় শৰ্মা আছে, তেওঁ সামগ্ৰিক পৰিৱেশটো প্ৰথমতে দেখুৱাই ল'ব। এয়া হৈছে এয়াৰপৰ্টৰ পৰা অহা যিটো পথ বা যিখন মূল গেট আছে তাৰ পাছৰ যিখন গেট, সেই তাৰ পৰিৱেশটো আমি দেখুৱাইছোঁ। ছাত্ৰ ছাত্ৰী সকলো আচলতে ওলাই আহিছে এই মুহূৰ্তত। ৰাস্তাৰ দুয়ো কাষে যদি আমি চাওঁ তেনেহ'লে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিসমূহ ছাত্ৰ ছাত্ৰী তেওঁলোকে এনেকৈ শাৰী পাতিছে। জুবিন গাৰ্গ প্ৰিয় শিল্পীগৰাকীৰ বাবে সকলোৱে অপেক্ষা কৰিছে। সকলোৱে এটা আশা যে প্ৰিয় শিল্পীগৰাকীক সকলোৱে এবাৰ ওচৰৰ পৰা চাব আৰু শেষ শ্ৰদ্ধাঞ্জলি তেওঁলোকে জনাব। সেই আশাতেই আচলতে তেওঁলোকে উজাগৰে নিশা কটাইছে। উৰে নিশা তেওঁলোকে এনেকৈ পদপথত বহি প্ৰিয় শিল্পীগৰাকীৰ বাবে অপেক্ষা কৰিছে। আমি যদি কেমেৰাটো কিছু ঘূৰাই দিওঁ, পথৰ সিটো পাৰে যিটো পৰিৱেশ আমি সেয়া কিছু দেখুৱাবলৈ যত্ন কৰিছোঁ। পথৰ দুয়ো কাষে এনেধৰণৰ পৰিৱেশ। একাংশ লোক ইতিমধ্যে যি বিমানবন্দৰ আছে সেই বিমানবন্দৰৰ দিশে তেওঁলোক আগবাঢ়িছে। আৰু আনফালে যদি আমি পৰিৱেশটো দেখুৱাওঁ তেনেহ'লে হাজাৰ হাজাৰ আচলতে বুলি ক'ব লাগিব এই মুহূৰ্তত ছাত্ৰ ছাত্ৰী ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয় সেই ছাত্ৰ ছাত্ৰীসকলে এই মুহূৰ্তত ওলাই আহিছে পদৰ পথত। তেওঁলোকে এনেকৈ খুব এটা শৃংখলাবদ্ধভাৱে তেওঁলোকে শাৰী পাতিছে আৰু প্ৰিয় শিল্পীগৰাকীক শেষৰবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁলোকে এনেকৈ বিশ্ববিদ্যালয়ৰ যি প্ৰৱেশ দুৱাৰ আছে তাৰ বাহিৰত তেওঁলোকে শাৰী পাতিছে। যি পৰিৱেশ আমি আচলতে দেখিবলৈ পাইছোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ বাহিৰত, যেনেধৰণৰ অপ্ৰীতিকৰ এটা পৰিৱেশ, এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে, তাৰ এখন বিপৰীত ছবি এই মুহূৰ্তত আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। জুবিন গাৰ্গৰ যিসকল অনুৰাগী সেইসকল আচলতে প্ৰকৃততে কেনেকুৱা সেই পৰিৱেশটো আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। কাৰণ জুবিন গাৰ্গে শান্তি ভাল পাইছিলে, জুবিন গাৰ্গে শৃংখলাবদ্ধতা ভাল পাইছিলে। তেওঁ আচলতে নিবিচাৰে যে আজি এই অন্তত বিদায় বেলিকা যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হওক বা কোনো ধৰণৰ দুকাৰ্য হওক, সেয়া আচলতে তেওঁ নিবিচাৰে। সেয়েহে আমিও অনুৰোধ জনাইছোঁ যাতে তেনেধৰণৰ পৰিৱেশ নহওক। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাহিৰৰ যিটো পৰিৱেশ, ইয়াত কিন্তু আমি এক সুকীয়া পৰিৱেশ দেখিবলৈ পাইছোঁ। খুবেই শৃংখলাবদ্ধভাৱে ছাত্ৰ ছাত্ৰীসকল ইয়াত তেওঁলোকে শাৰী পাতিছে আৰু প্ৰিয় শিল্পীগৰাকীক এবাৰ তেওঁলোকে শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ বা তেওঁৰ সেই যি শেষ যাত্ৰাৰ ক্ষণত তেওঁলোক সাক্ষী হ'বৰ বাবে এনেকৈ অপেক্ষা কৰিছে। বহু সময়ৰ পৰা তেওঁলোকে এনেকৈ বহি আছে। সকলোৰে চকুত টোপনি নাই, সকলোৰে চকুত আচলতে পানী। যেনেকৈ অসমবাসী আচলতে উজাগৰে আছে, যেনেকৈ অসমবাসীয়ে উৰে নিশা প্ৰিয় শিল্পীগৰাকীৰ অপেক্ষাত আছে কেতিয়া আহি স্বভূমিত জুবিন গাৰ্গ আহি উপস্থিত হ'ব, সেই অপেক্ষাত যিহেতু সমগ্ৰ অসমবাসী আছে, সমগ্ৰ ৰাজ্যবাসী আছে। তাৰ সমান্তৰালকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সকল ছাত্ৰ ছাত্ৰীও কিন্তু আজিৰ তাৰিখত এনেকৈ উজাগৰে নিশা কটাইছে। আমি দুই এগৰাকীৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, জানিবলৈ যত্ন কৰিম। মই অকণমান কথা পাতিছোঁ বিশ্ববিদ্যালয়ৰ হয়তো ছাত্ৰী কোন ষান্মাসিকৰ? প্ৰথম ষান্মাসিকৰ। আৰু কেইটামান ক্ষণ মাজত অপেক্ষা সকলো অৱসান ঘটিব। কেইটামান মুহূৰ্তৰ পাছতেই শিল্পীগৰাকীৰ নশ্বৰ দেহ আহি উপস্থিত হ'বহি নিজ স্বভূমিত। গতিকে কেনেকৈ বিদায় জনাব বিচাৰিব? আমি তাৰে অপেক্ষাত ৰৈ আছোঁ জুবিন দাক শেষবাৰৰ বাবে বিদায় দিবলৈ। তেওঁতো আমাৰ মাজত সদায় থাকিব, কিন্তু তেওঁৰ শৰীৰটোক বিদায় দিবলৈ আমি ইয়াতে অপেক্ষা কৰি আছোঁ ৰাতি। নিশ্চয়কৈ যিহেতুকে এক আৱেগৰ ক্ষণ, এক দুখৰ ক্ষণ, সকলোৱে নিবিচৰা এটা খবৰ। কালি দুপৰীয়াৰ ভাগত যিটো খবৰ আহিছিলে সমগ্ৰ ৰাজ্যখনকেই আচলতে শোকত পেলাই প্ৰিয় শিল্পীগৰাকী এক প্ৰকাৰ ইয়াৰ যিহেতু গুচি গৈছিলে অজান দেশলৈ। আৰু এই মুহূৰ্ততো আমি সেই অপেক্ষা দেখিছোঁ, সকলোৰে চকু পানী আমি দেখিছোঁ। কথা কিছু পাতিবলৈ যত্ন কৰিম। অপেক্ষা কৰি থকা হৈছে। কেইটামান মুহূৰ্তৰ পাছতেই আহি উপস্থিত হ'ব তেওঁৰ নশ্বৰ দেহ। জুবিন গাৰ্গ বুলি ক'বলৈ গ'লে আমাৰ কৈশোৰ, আমাৰ শৈশৱ, আমাৰ যৌৱন। তেখেতৰ গান শুনি আমাৰ যি ভাগৰ, আমাৰ দুখ সুখ সকলো সময়তে আমি তেখেতৰ গান শুনো। গতিকে তেখেতৰ যি বাতৰি এতিয়া প্ৰচাৰ হৈছে, তেখেতৰ এই মৃত্যুৰ বাতৰিটো আমাৰ বাবে মানি লোৱাটো খুব কঠিন হয়। গতিকে তেখেতক শেষৰ বাবে চাবৰ বাবে আমি খুব আগ্ৰহেৰে আমি ৰৈ আছোঁ আজি। সেইটোৱে আজি আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ ওলাই আহিছোঁ আমাৰ যি শৈশৱ জুবিন দাক এবাৰ শেষৰ বাবে চাবলৈ। জুবিন দা আচলতে কেতিয়াও আমাৰ মাজৰ পৰা হেৰাই নাযায়। তেওঁক আমি সদায় ৰাখিম আমাৰ মাজত। তেওঁৰ গানবোৰ সদায় আমাৰ মাজত জীয়াই থাকিব। নিশ্চয়। কেতিয়াবা আচলতে ভাবি পৰা গৈছিল নে জুবিন গাৰ্গ অবিহনে, মই অকণমান কথা পাতিব, জুবিন গাৰ্গ অবিহনে বহাগ, জুবিন গাৰ্গ অবিহনে দিনবোৰ কেতিয়াবা কেনেবাকৈ ভাবিব পৰা হৈছিল নে এনেকৈ যে আমাক হঠাতে এৰি থৈ যাবগৈ? সঁচাকৈ আমি ভবা নাছিলোঁ কেতিয়াও, বাট ইমান পটককৈ ইমান সোনকালে এইটো চিটুৱেশ্যনটো আহিব এইটো কোনো ভবা নাই। চ' সেইখিনিয়ে আৰু
নিশ্চয়কৈ এয়া হৈছে পৰিৱেশ। আমি যদি সম্ভৱ হয় কিছু পথৰ ইটো পাৰে যাবলৈ যত্ন কৰিম, কিছু পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম সেইসকল লোকক পথৰ ইটো কাষে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ সৈতেও আমি কিছু কথা পাতিবলৈ যত্ন কৰিম, জানিবলৈ যত্ন কৰিম, কাৰণ সকলোৱে এই মুহূৰ্তত অপেক্ষা কৰি আছে, সকলোৱে অপেক্ষা কৰিছে, সকলোৱে কিছু মুহূৰ্তৰ বাবে হ'লেও প্ৰিয় শিল্পীগৰাকীক এবাৰ ওচৰৰ পৰা চাবলৈ আমি এয়া দেখুৱাইছোঁ। এনেকৈ হাতে হাতে শ্ৰদ্ধাঞ্জলি সেই বিশেষ বেনাৰ পোষ্টাৰ লৈ যিসকল অনুৰাগী তেওঁলোকে এনেকৈ ভিৰ কৰিছে। আমি কিছু আগুৱাই যাম, পৰিৱেশটো দেখুৱাম, যেনিয়ে চকু ফুৰাওঁ। আমি যদি বিশ্ববিদ্যালয়ৰ বাহিৰৰ অৰ্থাৎ এই মূল পথছোৱাৰ যি পৰিৱেশটো দেখিছোঁ, সমগ্ৰ পথছোৱাই আচলতে এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলে এনেকৈ ভিৰ কৰিছে, সকলোৱে আহি অপেক্ষা কৰিছে। আমি দুই এগৰাকীৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম, অকণমান জানিবলৈ যত্ন কৰিম। অপেক্ষা কৰি থকা হৈছে আৰু কেইটামান মুহূৰ্তৰ পাছতেই নশ্বৰ দে আহি উপস্থিত হ'বহি স্বভূমিত। আচলতে ক'বলৈ গ'লে এইটো সময় অসমবাসীয়ে চাগে কেতিয়াও বিচৰা নাছিলে আহিব বুলি, আমিও বিচৰা নাই। কালি খবৰটো পোৱাৰ পিছত এনে লাগিল যেন খবৰটো সঁচা হ'বই নোৱাৰে। আমি জনাত তেওঁ গৈছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে, শৰীৰে তেওঁ মানে সুস্থ হৈ আহিব বুলি ভাবিছিলোঁ। এতিয়া যোনটো অৱস্থাত আহিছে তেওঁৰ যি ফটো পাইছোঁ, তেওঁক যেনেকৈ এতিয়া দেখিবলৈ পোৱা গৈছে ছ'চিয়েল মিডিয়াতে হওক, তেনেকৈ হয়তো কেতিয়াও দেখিম বুলি ভবা নাছিলোঁ। অসমৰ মাটিতে তেওঁ শেষ উশাহ ল'ব নাপালে, ইয়াতকৈ বেছি আৰু কি ক'ম। হয়, বহুত বেয়া লাগিছে। আশা এয়াই যে তেওঁক শেষবাৰৰ বাবে ইয়াতে দেখা পাম আৰু, কাৰণ আৰুতো চাগে তেওঁক আৰু আমি কেতিয়াও ঘূৰাই পাব নোৱাৰিম, সিমানে ক'ব বিচাৰোঁ। নিশ্চয়কৈ আমি আৰু এটা পৰিৱেশ দেখুৱাইছোঁ, যিটো গীত গাবলৈ কৈছিলে মৃত্যুৰ সময়ত, যিটো গীতৰ কথা তেওঁ উল্লেখ কৰিছিলে, সেই গীতটো এই মুহূৰ্তত গুণগুণাইছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। আমি পোনে পোনে তেওঁলোকৰ সেই গীতৰ মাজলৈ গৈছোঁ, যি গীতৰ জৰিয়তে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰিয় শিল্পীগৰাকীক। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা মই অকণমান কথা পাতিবলৈ যত্ন কৰিম। যিটো গীত তেওঁ বিচাৰিছিলে যে মোৰ মৃত্যুত এইটো গীত গাবা, এইটো গীতেৰে শ্ৰদ্ধাঞ্জলি জনাবা, আজি সেই গীতটোৱেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ তোমালোকে ছাত্ৰ ছাত্ৰীসকলে তেওঁ সুঁৱৰিছে আৰু কেইটামান ক্ষণৰ পাছতে তেওঁ নশ্বৰতে আহি পাবহি। কেতিয়াবা আশা কৰা হৈছিলে নে আমি যে ইমান সোনকালে জুবিন দাক এনেকৈ আমাৰ মাজৰ পৰা মানে বিশ্বাসেই কৰিব পৰা নাই। সৌসিদিনতে তেওঁলোকে নতুন নতুন চিনেমা আমাক প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে। তেওঁ ইমান এটা লিগেচি এটা মেইনটেইন কৰিছিলে, অসমীয়া চলচ্চিত্ৰক আগুৱাই নিবলৈ তেওঁ ইমানখিনি চেষ্টা কৰিছিলে, কিন্তু সেইজন মানুহ যে ইমান সোনকালে আমাৰ মাজৰ পৰা হেৰাই যাব, সেয়া মানে ভাবিলেই মানে কিবা শোকে খুন্দা মাৰি ধৰাৰ নিচিনা লাগিছে। আৰু মানে বিশ্বাসেই হোৱা নাই যে তেওঁ পুনৰ মানে আহি ক'ব, লাইভ এটা কৰি ক'ব যে মই মৰা নাই, মই জীয়াই আছোঁ। এটা মানে বিশ্বাসেই হোৱা নাই। ক'বলৈ গ'লে কথাৰ কি ক'ম আৰু, মানে আনএক্সপেক্টেড ঘটনা এটা সংঘটিত হোৱা নিচিনা হৈছে। যি গান শুনি সৰুৰ পৰা ডাঙৰ হৈছোঁ, তেওঁৰ সান্নিধ্যও পাইছোঁ বহু সময়ত। আমি বিভিন্ন ক্ষেত্ৰত লাগিলে সংগীতৰ পৰাই কেতিয়াবা ডিপ্ৰেশ্যন আহিলে বা কেতিয়াবা পঢ়াৰ কেতিয়াবা অসুবিধা পালে বা মন বেয়া লাগিলে তেওঁৰ গানটোৱে প্ৰথম আমাৰ প্লে লিষ্টত থাকে। গতিকে সঁচাই মানে এটা অতি দুখজনক
ঘটনা আৰু অসমবাসীৰ কাৰণে এটা মানে ডাঙৰ লষ্ট মোৰ হিচাপত। ইমান এজন জনপ্ৰিয়, ইমান এজন ভাল ব্যক্তিক আমি হেৰুৱাইছোঁ। আজি হয়তো সমগ্ৰ অসমে কান্দিছে। মই অনুৰোধ এটা জনাম, যিহেতু সকলোৱে খুব সুন্দৰকৈ গীত পৰিৱেশন কৰি আছে, আন এটা আমাৰ প্ৰজন্মটোৰ বাবে এটা গীত যিটো আছিলে, সেই গীতটো যদি অকণমান সোঁৱৰাব বিচাৰা আজি এই মুহূৰ্তত, যদি জীৱনৰ ৰংবোৰে। নিশ্চয় অকণমান গাবলৈ চেষ্টা কৰিম। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। ধন্যবাদ জনাইছোঁ। এয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। তেওঁলোকে শেষবাৰৰ বাবে শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁলোকৰ যি মূল গেট আছে, সেই গেটৰ বাহিৰত সকলোৱে অপেক্ষা কৰিছে। পৰিৱেশটো দেখুৱাইছে সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট মোৰ সৈতে আছে অজয় শৰ্মা। তেওঁ সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছে। দুয়োপাৰে, পথৰ দুয়োপাৰে আমি যিমান দূৰলৈকে কেমেৰা লেন্সে ঢুকি পাওঁ সিমান দূৰলৈকে দেখুৱাবলৈ যত্ন কৰিছোঁ। দুয়ো পথৰ কাষত এনেকৈ সকলো বহি ৰৈছে, সকলোৱে অপেক্ষা কৰিছে। আমি পৰিৱেশটো দেখুৱাইছোঁ আৰু এনেকৈ সকলোৱে অপেক্ষা কৰিছে, কাৰণ মাজত মাত্ৰ কেইটামান ক্ষণ আৰু কিছু সময়ৰ পাছতেই যিহেতু অসমত আহি উপস্থিত হ'বহি শিল্পীগৰাকীৰ নশ্বৰ দেহ, আৰু তাৰপিছতে তেওঁক পোনে পোনে লৈ যোৱা হ'ব। তেওঁ কাহিলীপাৰাস্থিত যিটো ঘৰ আছে সেই ঘৰলৈ লৈ যোৱা হ'ব। পৰিয়ালক কিছু সময় দিয়া হ'ব। তাৰ পাছতেই ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে যিহেতু সৰুসজাইত বিশেষ ব্যৱস্থা কৰা হৈছে, তালৈ তেওঁ নশ্বৰ দেহ নিয়া হ'ব। মই কিছু ছাত্ৰীসকল আছে, তেওঁলোকেও অপেক্ষা কৰি আছে। এনেকৈ মই তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম, জানিবলৈ যত্ন কৰিম। অপেক্ষা কৰি থকা হৈছে, কেইটামান ক্ষণৰ পাছতে আহি হয়তো উপস্থিত হ'বহি, আৰু খুব বেছি এঘণ্টা। শেষ শ্ৰদ্ধাঞ্জলি কেনেকৈ জনাবা? আমি এনেদৰে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে কেতিয়াও প্ৰস্তুত নাছিলোঁ। তথাপিও এবাৰ শেষৰ বাবে চাবৰ বাবে আমি সকলোৰে আশা আছিলে। সেই ৰাতি হ'লেও আমি বহি আছোঁ ইয়াতে, আৰু সকলো সেইকাৰণে ৰখি আছে ইয়াতে। সেয়াই। তেওঁ এটা গীতৰ কথা কৈছিলে, তেওঁ মৃত্যুৰ সময়ত এটা গীত সকলোকে আওৰাবলৈ বা গুণগুণাবলৈ কৈছিলে। অকণমান সম্ভৱ হ'ব নেকি এই মুহূৰ্তত সেই গীতটো সকলোৰে সহযোগিতাত? আমি যদি নিশ্চয় অকণমান যদি হয়, তেওঁ যিটো গীতৰ কথা কৈছিলে, তেওঁ যিটো গীত তেওঁৰ মৃত্যুৰ সময়ত এবাৰ হ'লেও স্মৰণ কৰিব কৈছিলে, সেই গীতটো অকণমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা। ধন্যবাদ জনাইছোঁ। এয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকল। তেওঁলোকে অপেক্ষা কৰি আছে। পৰিৱেশ সামগ্ৰী কিছু দেখুৱাবলৈ আমি যত্ন কৰিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাহিৰত, কাৰণ কেইটামান মুহূৰ্তৰ পাছতে এই পথেদিয়েই পাৰ হৈ যাব প্ৰিয় শিল্পীগৰাকীৰ সেই নশ্বৰ দেহ। সেয়েহে সকলোৱে অপেক্ষা কৰি আছে, কাৰণ মাজত মাত্ৰ আৰু কেইটামান ক্ষণ আৰু প্ৰিয় শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি বা শেষৰবাৰৰ বাবে
এবাৰ কাষৰ পৰা চাবলৈ বা ওচৰৰ পৰা চাবলৈ তেওঁলোকে এনেকৈ এই মুহূৰ্তত অপেক্ষা কৰিছে। পদপথত আমি সেই দৃশ্যাংশটো দেখুৱাইছোঁ। শ শ ছাত্ৰ ছাত্ৰী আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। এনেকৈ সকলো সাজু হৈছে। যদিও তেওঁলোকে আশা কৰা নাছিলে, যদিও তেওঁলোকে বিচৰা নাছিলে, কিন্তু যিহেতুকে কালি অকস্মাতে সকলোকে কন্দুৱাই প্ৰিয় শিল্পীগৰাকী গ'লগৈ আৰু আজি সেই বিদায় ক্ষণত বা শেষ যি যাত্ৰা, সেই শেষ যাত্ৰাত সহযোগী হ'বলৈ সকলোৱে এনেকৈ ওলাই আহিছে। এই দুপৰ নিশা সকলোৱে অপেক্ষা কৰিছে প্ৰিয় শিল্পীগৰাকীৰ এবাৰ ওচৰৰ পৰা চোৱাৰ বাবে, এবাৰ তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে। এনেকৈ ৰাজদীপ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিলোঁ গুৱাহাটী বিশ্ববিদ্যালয় বাহিৰৰ পৰা।